হ'ল ঢাকাই পট্টিৰ নাম এতিয়াৰ পৰা ৰূপকোঁৱৰ পথ হ'ল আৰু ৰূপকোঁৱৰ পথ হিচাপে জনাজাত হ'ব এতিয়া ঢাকাই পট্টি স্পষ্ট ৰূপত কোৱা হৈছে কিন্তু আপোনাৰ আশে-পাশে যদি ঢাকাই পট্টিৰ দৰে কিবা নাম আছে ঢাকাই পট্টি বাৰু ধৰি লৈছো আমি আছিল নগাঁৱত সমান্তৰালভাৱে কৰবাত হয়তো যদি মোল্লা পট্টি আছে কৰবাত মাৰোৱাৰী পট্টি আছে কৰবাত খ্ৰীষ্টান পট্টি আছে আপোনালোকে জনাব পাৰিব আমাৰ কমেণ্ট বক্সত ইউটিউব আৰু ফেচবুকৰ কমেণ্ট বক্স আমি কেৱল আপোনালোকৰ বাবে খুলি দিছোঁ নমস্কাৰ স্বাগতম নিউজ 18 অসম নৰ্থ ইষ্টৰ এয়া হৈছে পোনপটীয়া সম্প্ৰচাৰ ষ্টুডিঅ'ত মই প্ৰাঞ্জল নগাঁও ঢাকাই পট্টি কেনেধৰণে বিবাদ আৰম্ভ হৈছিল আপোনালোকে সকলোৱে জানে নতুনকৈ কোৱাৰ প্ৰয়োজন নাই এজন যুৱক হিন্দু যুৱক আৰু যিজন যুৱকক এজন ইছলাম ধৰ্মী যুৱকে অতি বেয়াকৈ প্ৰহাৰ কৰিছিল কেৱল মাত্ৰ হৰ্ণ বজোৱাক কেন্দ্ৰ কৰি আৰু তাৰ পাছতে সেই সমগ্ৰ কাজিয়াই আইনৰ গণ্ডিৰ মাজত সোমাই পৰিল আৰু তাৰ পাছত সেই নিৰ্দিষ্ট আক্ৰমণকাৰী যুৱকজনক কৰায়ত্ব কৰা হ'ল মুখ্যমন্ত্ৰীয়ে হস্তক্ষেপ কৰিলে মুখ্যমন্ত্ৰীৰ হস্তক্ষেপত এই ঠাইটুকুৰাৰ নাম সলনি হ'ল ৰূপকোঁৱৰ পথ হ'ল বা বৰবজাৰ এই দুটা নাম কোৱা হৈছে তন্দীপ কাকতিক হেলমেটেৰে গুৰুকৈ প্ৰহাৰ কৰিছিল এই সমগ্ৰ ঘটনাই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছিল আৰু এতিয়া ঢাকাই পট্টিৰ এই নামটো সলনি কৰি ৰূপকোঁৱৰ পথ কৰা হৈছে কিন্তু আচলতে ঢাকাই পট্টিৰ নামটো সৃষ্টি হৈছিল কেনেকৈ কিয় সেই স্থানক ঢাকাই পট্টি বুলি কোৱা হৈছিল তাৰ বাবে আমি স্বাধীনতাৰ পূৰ্বলৈকে উভতি যাব লাগিব আচলতে স্বাধীনতাৰ আগতে যেতিয়া আমাৰ ভাৰত বিভাজিত হোৱা নাছিল ভাৰত বাংলাদেশ সকলো একলগ আছিল বা বাংলাদেশ ভাৰতৰে অন্তৰ্ভুক্ত আছিল সেই সময়লৈকে আমি উভতি যাব লাগিব কাৰণ সেই সময়ছোৱাতেই ঢাকাৰ পৰা বহু ব্যৱসায় আহিছিল নগাঁৱৰ এই অঞ্চলটোলৈ এই অঞ্চলটোত আহি ঢাকাৰ একাংশ ব্যৱসায়ীয়ে কাপোৰৰ ব্যৱসায় কৰিছিল যেটো আমি তাৰ স্থানীয় বৰ্তমান যিসকল ব্যৱসায়ী আছে জ্যেষ্ঠ ব্যক্তি আছে সেই লোকসকলৰ সৈতে কথা পাতি গম পাইছো তেওঁলোকৰ এয়া মৌখিকভাৱে কোৱা কথা আনুষ্ঠানিকভাৱে কিন্তু ঢাকাই পট্টি নামটো চৰকাৰীভাৱে দিয়া নাম নাছিল বুলি তেওঁলোকে সদৰি কৰিছে তেওঁলোকে যিখিনি জানে সেই জনা কথাখিনি আমাৰ আগত সদৰি কৰি কৈছে যে আচলতে যেহেতু স্বাধীনতাৰ পূৰ্বতে তাত বহু ব্যৱসায় বাণিজ্য আছিল আৰু সেই স্থানটুকুৰা ব্যৱসায় বাণিজ্যৰ কেন্দ্ৰৰূপে তেতিয়াৰ পৰা বিবেচিত হৈ আহিছিল বাংলাদেশৰ ঢাকাৰ পৰা তাত বহু ব্যৱসায় আহিছিল তেওঁলোকে বিশেষকৈ ঠাণ্ডা দিনত আহি গৰম কাপোৰ বিক্ৰী কৰিছিল আৰু সেই গৰম কাপোৰ বিক্ৰী কৰাৰ যি এটা ব্যৱস্থা আছিল সেইটো বছৰ ধৰি চলি আহিছিল আৰু মানুহে ঢাকাৰ পৰা অহা ব্যৱসায়ী তাত কাপোৰ বিক্ৰী কৰে বাবে সেই অঞ্চলটোৰ নাম ঢাকাই পট্টি বুলি কোৱা আৰম্ভ কৰিছিল আৰু তেনেধৰণে এই অঞ্চলটোৰ নাম ঢাকাই পট্টি হৈ গ'ল যেটো আমাৰ আমি এবাৰ গোটেই ৰিপৰ্টটো পঢ়ি দিব বিচাৰিছো 1907 চনৰ পৰা কাপোৰৰ ব্যৱসায় কৰা আগৰৱালা পৰিয়ালৰ এগৰাকী জ্যেষ্ঠ সদস্যই এই কথা জানিবলৈ দিছে যে স্বাধীনতাৰ পূৰ্বে অৰ্থাৎ অবিভক্ত ভাৰতবৰ্ষৰ সময়ৰ পৰাই নগাঁও চহৰৰ মাজমজিয়াৰ এই স্থান ঢাকাই পট্টি হিচাপে নামকৰণ হয় লগতে ব্যৱসায়ীগৰাকীয়ে কৈছে যে এই ঢাকা পট্টি নামৰ কোনো চৰকাৰী স্বীকৃতিপ্ৰাপ্ত এটা নাম ইয়াক বুলি কোৱা হোৱা নাই মানে ই চৰকাৰী স্বীকৃতিপ্ৰাপ্ত নাম নহয় কিন্তু ভাৰত বাংলাদেশ বিভাজনৰ পূৰ্বে বাংলাদেশৰ ঢাকাৰ পৰা অহা একাংশ লোকে এই এলেকাত ব্যৱসায় বাণিজ্য আৰম্ভ কৰিছিল আৰু ঢাকাৰ লোকে ব্যৱসায় কৰা স্থান হিচাপে এলেকাটো আজি পৰ্যন্ত ঢাকা পট্টি বা ঢাকাই পট্টি হিচাপে নামকৰণ হৈ আছে 1907 চনৰ পৰাই কাপোৰৰ ব্যৱসায় আৰম্ভ কৰাৰ কথা উল্লেখ কৰিছে আৰু বিশ্বযুদ্ধৰ পাছত নগাঁৱত কাপোৰৰ নাটনি হোৱাত সেই সময়ত নাগালেণ্ডৰ পৰা তালৈ কাপোৰ আনিছিল আৰু সেই কাপোৰবোৰ আনি বিভিন্নজনক প্ৰদান কৰা হৈছিল বা বিক্ৰী কৰা হৈছিল লগতে নগাঁও চহৰৰ ঢাকা পট্টি নামকৰণ সন্দৰ্ভত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নগাঁও জিলা সমিতিৰ সাধাৰণ সম্পাদক হেমন্ত শইকীয়াই কয় আমি বিভিন্ন কিতাপৰ পৰা লাভ কৰা তথ্য অনুসৰি 1940 চনত ভাৰত বাংলাদেশ বিভাজনৰ পূৰ্বে বাংলাদেশৰ ঢাকাৰ বহু লোকে এই স্থানত বিভিন্ন গৰম কাপোৰ বিক্ৰী কৰিবলৈ আহিছিল বুলি তেওঁ সদৰি কৰিছে এতিয়া এই মুহূৰ্তত যিসকলে আমাৰ এই লাইভটো চাই আছে তেওঁলোকৰ বাবে আমি ক'ব বিচাৰিছো আপোনালোকে গম পালে কিয় এই অঞ্চলটোক ঢাকাই পট্টি কোৱা হৈছিল আসলতে ইয়াত ঢাকাৰ পৰা অহা ব্যৱসায়ীয়ে ব্যৱসায় কৰিছিল বাবে ঢাকাই পট্টি হিচাপে মুখে মুখে তাক জনাজাত হৈ পৰিল সেই নামটো কিন্তু ইয়াক আনুষ্ঠানিকভাৱে চৰকাৰীভাৱে স্বীকৃত নাম হিচাপে বিবেচনা কৰা হোৱা নাছিল এতিয়া যেটো সম্পূৰ্ণ নামেই সলনি হৈ গৈছে এতিয়া ৰূপকোঁৱৰ পথ হিচাপে ইয়াক জনা যাব যেহেতু ই এটা নগাঁও চহৰৰ প্ৰাণ কেন্দ্ৰ স্বৰূপ হয় সেই নগাঁও চহৰৰ প্ৰাণ কেন্দ্ৰ স্বৰূপ এই অঞ্চলটোৰ নাম সলনিক লৈ সকলোৱে প্ৰশংসা কৰিছে চৰকাৰক আৰু লগতে এই পদক্ষেপক আদৰণি জনাইছে নামটো সলনি হোৱাটো এটা যুক্তিসংগত ব্যৱস্থা হোৱা বুলি কোৱা হৈছে এটা ফলপ্ৰসূ ব্যৱস্থা হোৱা বুলি কোৱা হৈছে আসলে ঢাকা পট্টি বা ঢাকাই পট্টি নামটো তাত থাকিব নালাগে কোনো কাৰণতে এনে ধৰণে বিভিন্নজনে মন্তব্য কৰিছে আৰু সেই অনুসৰি এতিয়া এই অঞ্চলটোৰ নাম সলনি হৈ গৈছে নগাঁৱৰ সৰ্বস্তৰৰ লোকে ইয়াক আদৰণি জনাইছে কিন্তু সমান্তৰালভাৱে অসমত বহু অঞ্চল আছে যিবোৰৰ নাম মোল্লা পট্টি কিবা পট্টি আমুক পট্টি তামুক পট্টি বিভিন্ন পট্টি এনে ধৰণে দিয়া হয় সেই অঞ্চলবোৰৰ নাম সলনি হ'ব লাগে নেকি আমি জনাত যোৰহাটতো কৰবাত ঢাকা পট্টি নে ঢাকাই পট্টি বুলি এটা অঞ্চল আছে
সেই অঞ্চলৰ নামো সলনি হ'ব লাগে নেকি আৰু সলনি হ'ব লাগিলে যুক্তিসংগত এটা কাৰণো লাগিব সেই কাৰণটো আপোনালোকে উল্লেখ কৰক আমাৰ কমেন্ট বক্সত কমেন্ট কৰি জনাওক যে আপোনালোকৰ আশে-পাশে থকা কোনোবা অঞ্চলত এনেকুৱা নাম সলনি মানে হৈ আছে নেকি বা সেই নামটো সলনি হোৱাটো আপোনালোকে বিচাৰে নেকি সেই কথাখিনি আমাৰ কমেন্ট বক্সত কমেন্ট কৰি জনাব পাৰে এতিয়া মঙ্গলবাৰে যেটো আজি সংবাদমেল সম্বোধন কৰি নগাঁও চহৰৰ ঢাকাপট্টিৰ নাম ঘোষণা কৰিছে নতুন নাম নগাঁও জিলা আয়ুক্ত দেৱাশিষ শৰ্মাই জিলা আয়ুক্ত দেৱাশিষ শৰ্মাই ঘোষণা কৰা অনুসৰি পূৰ্বৰ বৰবজাৰ ঢাকাপট্টিৰ প্ৰৱেশ পথতে আছে ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ এটা আবক্ষ মূৰ্তি প্ৰৱেশ পথৰ আৰম্ভণিতে থকা ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ আবক্ষ মূৰ্তি থকা স্থানৰ পৰা অৰ্থাৎ ব্যৱসায়িক প্ৰতিষ্ঠান RD&Sons সঞ্চয়ৰ পৰা ছায়াৰ ষ্টোৰ চাৰিআলিলৈকে থকা এলেকা ৰূপকোঁৱৰ চক হিচাপে নামকৰণ কৰাৰ লগতে ছায়াৰ ষ্টোৰ চাৰিআলিৰ পৰা বৰবজাৰ সীমান্তলৈকে বৰবজাৰ নামেৰে নামকৰণ কৰা হৈছে বুলি আজি আয়ুক্তগৰাকীয়ে সদৰি কৰিছে আৰু জিলা আয়ুক্ত দেৱাশিষ শৰ্মাই লগতে কৈছে সংবাদ মাধ্যমৰ সন্মুখত যে নগাঁও জিলা প্ৰশাসন আৰু সন্মানীয় মুখ্যমন্ত্ৰীৰ দ্বাৰা যি আদেশ দিয়া হৈছিল লগতে বিধায়ক ৰূপক শৰ্মা তেওঁৰ যি পৰিকল্পনাৰ কথা কোৱা হৈছিল সেই অনুসৰিয়ে সেই সিদ্ধান্ত অনুসৰিয়ে আমি এনে ধৰণৰ নাম ইয়াত ৰাখিছো বুলি উল্লেখ কৰা হৈছে আৰু ঢাকাপট্টি নামৰ যেটো কৰা জায়গা সেই টুকুৰা এতিয়া ৰূপকোঁৱৰ চক হিচাপে জনাজাত হ'ব বুলি সদৰি কৰা হৈছে আৰু ইয়াক আনুষ্ঠানিকভাৱে চৰকাৰীভাৱে লিপিবদ্ধ কৰা নাম হিচাপে বিবেচনা কৰা হৈছে বুলি আয়ুক্ত দেৱাশিষ শৰ্মাই আমাক সদৰি কৰিছে এয়া আছিল এই মুহূৰ্তৰ তথ্য আপোনালোকৰ মতামত দিয়ক আপোনালোকৰ অঞ্চলৰ কি স্থানৰ নাম সলনি হ'ব লাগে বা কেনেকুৱা ধৰণৰ আপোনালোকৰ স্থানৰ নাম বৰ্তমান হৈ আছে সেই ক্ষেত্ৰত আপোনালোকৰ মতামতক আমি গুৰুত্ব দিম আমি আশা কৰি ৰৈ থাকিম আপোনালোকে মতামতবোৰ আগবঢ়াব কমেন্ট বক্সত আপোনালোকে সেইখিনি লিখক পৰৱৰ্তী সময়ত সেইখিনি আমি সবিস্তাৰে সম্প্ৰচাৰ কৰিম এই মুহূৰ্তত